মুখ্যমন্ত্ৰী মহোদয় অসমৰ অন্য খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক যেনেদৰে উচ্ছেদৰ পৰা ৰেহাই দিছে, যেহেতু অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰীয়া, এই গৰীয়া লোকসকলকো উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। নিৰ্বাচনৰ আগত আমাৰ কেইবাটাও পৰিয়াল উচ্ছেদ হৈছিল, 150মান পৰিয়াল হ'ব এজ এ হ'ল, যে আপোনাৰ গোলাঘাট অৰিয়াম ঘাটত আছে, লখিমপুৰত আছে, এনেকৈ আপোনাৰ যি 100 বা 150 পৰিয়াল আছে, সেই পৰিয়ালখিনিক আজিলৈকে চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাম এই লোকখিনিক যাতে অতি সোনকালে আপোনাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰে। আমি এতিয়া দেখিছোঁ মুখ্যমন্ত্ৰী অসমৰ অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ এটি ছাতিৰ তলত ৰখাৰ ব্যৱস্থা কৰিছে। কলিতা, কোচ, কেওট, নাথ, যোগী, মৰণ, মটক, কাৰ্বি, ডিমাচা, বড়ো, ৰাভা, মিচিং সকলোবোৰ খিলঞ্জীয়া জাতিক এটা ছাতিৰ তলত তেওঁ ৰখাৰ চেষ্টা কৰিছে। সেই ছাতিটোত অসমৰ বাস কৰা গৰীয়া দেশী মৰীয়াসকলক সেই ছাতিটোৰ তলত ৰখাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। কাৰণ ধৰ্মটো ইছলাম হোৱাৰ কাৰণে যদি এই তিনিটা জনগোষ্ঠীক যদি সেই ছাতিটোৰ পৰাই আঁতৰ কৰি দিয়া হয়, তেতিয়াহ'লে নিশ্চয় আমি দুখ পাম। এই যদি আঁতৰ কৰি দিয়ে অসমীয়া জাতি গঠনৰ ক্ষেত্ৰতো যিটো মুখ্যমন্ত্ৰীৰ বৃহৎ পদক্ষেপ চলি আছে বৃহত্তৰ অসমীয়া জাতি গঠনৰ কাৰণে, সেই ক্ষেত্ৰত আজি আপোনালোকে সুধিছে, আমি দেখা পাওঁ যে অসমীয়া ভাষা লিখা লৈ যিটো বিতৰ্ক হৈছে, আপোনালোকে অসমৰ গৰীয়া সমাজ, অসমৰ মূল খুঁটিৰ খিলঞ্জীয়া মূল খুঁটিৰ হিন্দু সমাজৰ পৰা বিভিন্ন কাৰণবশতঃ ধৰ্মান্তৰ হৈ গৰীয়া সমাজ সৃষ্টি হৈছিল। গতিকে এই জনগোষ্ঠীটোৱে হাড়ে হুমে যে সদায় অসমীয়া লিখিছে, কোনোবাই অসমীয়া লেখক বা নিলিখিলেও অসমীয়া হৈ থাকিব, অসমীয়া কেতিয়াও হেৰাই নাযায়। আজি অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলো নিজৰ সুকীয়া ভাষা ব্যৱহাৰ কৰি আছে বা সকলোৰ সুকীয়া ভাষা আছে, কিন্তু গৰীয়াসকলৰ কোনোদিন সুকীয়া ভাষা নাই, মৰীয়াসকলৰ সুকীয়া ভাষা নাই। অসমীয়া সমাজৰ অসমীয়া মূল খুঁটিৰ যিটো ভাষা, গৰীয়াসকলৰো সেইটোও ভাষা। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে যিহেতু গৰীয়াসকল আজি সংকটৰ সন্মুখীন হৈছে, যে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক জৰীপ কৰিব লাগে। কাৰণ ইতিমধ্যে চৰকাৰে লোকপিয়ল কৰিব, সেই লোকপিয়লত আপোনাৰ ST, OBC, SC এই অপশ্যনকেইটাই থাকিব। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে এই জনগোষ্ঠীকেইটাক OBCৰ মৰ্যাদা প্ৰদান কৰি হ'লেও লোকপিয়লত এটা সুকীয়া ব্যৱস্থা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। কাৰণ এই গৰীয়াখিনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা বিভিন্ন কাৰণবশতঃ ধৰ্মান্তৰ হোৱা লোক, আৰু মই জানাত ইয়াৰ 30 পৰা 40% মান চিডুল কাষ্টৰ পৰা ধৰ্মান্তৰ হোৱা লোক আছিল। গতিকে মুখ্যমন্ত্ৰী পুনৰবাৰ অনুৰোধ জনাইছোঁ, অসমৰ অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক যেনেদৰে এটা ছাতিৰ তলত ৰখাৰ তেওঁ ব্যৱস্থা কৰিছে, সেই ছাতিটোৰ তলত এই গৰীয়া দেশী মৰীয়াসকলকো ৰখাৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। ধৰ্মটো ইছলাম হোৱাৰ কাৰণে যাতে এই খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীকেইটাক যে সেই ছাতিটোৰ পৰাই বাহিৰ কৰি নিদিয়ে, সেই মুখ্যমন্ত্ৰীলৈ মোৰ আমাৰ অসম গৰীয়া পৰিষদৰ বিনম্ৰ অনুৰোধ।